এটা ভাল খবৰ মানে মৃদুলদাক কৈছোঁ আপোনাক বহুত বাৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কেলে আপোনাৰ কাৰণে মই আকৌ ইউটিউব চেনেলটো ঘূৰাই পালোঁ আৰু মই এতিয়া পুনৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। হয়, এইগৰাকী বাইদেউৰ এইটো এটা ভাল খবৰ আৰু এটা বেয়া খবৰ মই দেখাই লৈছোঁ। এইটো চাওক, ডাঙৰ অসুবিধাত পৰিছোঁ। এতিয়া কেৱল আপোনালোকে হেল্প কৰিব পাৰিব। আমাৰ যিটো চেনেল আছিলে ইউটিউবত মিষ্টাৰ ৰাজা, সেই চেনেলটো কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ইউটিউবৰ পৰা বৰ্তমান নোহোৱা হৈ গৈছে। আপুনি যদি চাৰ্চ কৰে ইউটিউবত এই চেনেলটো আৰু দেখা নাপায়। হয়, এইটো বেয়া খবৰ। এটা ভাল খবৰ, এটা বেয়া খবৰ। এই ভাল খবৰ আৰু বেয়া খবৰৰ মাজত এতিয়া আপোনালোকে বিভূতিত পৰিছে। হয়তো আপোনালোকৰ যদি ইউটিউব চেনেল আছে, আপোনালোকৰ যদি ফেচবুক আছে, হেৰাই যাব পাৰে। কেইটামান ভুল নকৰিব। সেই ভুলকেইটা কি কি জানি থোৱাটো দৰকাৰ। যদি আপুনি ইউটিউব চলাই আছে, যদি আপুনি ফেচবুক চলাই আছে, দুইটাৰ বাবেই, ফেচবুকে হওক ইউটিউবে হওক, আপুনি যদি ফেচবুকৰ পৰা অনলাইন আৰ্নিং কৰিব বিচাৰে বা ইউটিউবৰ পৰা যদি আপুনি অনলাইন আৰ্নিং কৰিব বিচাৰে, তেনেহ'লে আপুনি এই কথাকেইটাত গুৰুত্ব দিব। নহ'লে আপোনাৰ ফেচবুক পেজ ডিলিট হৈ যাব, নহ'লে আপোনাৰ ইউটিউব চেনেলো ডিলিট হৈ যাব পাৰে। যেনেধৰণে এই দুটা ঘটনা মই দেখালোঁ, বাইদেউৰ ক্ষেত্ৰত এইটো সম্ভৱ হৈ উঠিল, মই সহায় কৰি দিলোঁ। গোটেই কথাখিনিয়ে বাইদেউৰ মুখেৰে মই শুনাম, আপোনালোকে অকণমান ৰ'ব। কিন্তু এই ঘটনাকেইটা কিয় হ'বলৈ পালে এই কথাটো জানিব লাগিব, অন্যথা আপোনালোকে আকৌ বিপদত পৰিব। এই বাইদেউৰ দৰে বিপদত পৰিব আৰু এই মিষ্টাৰ ৰাজাৰ দৰেও বিপদত পৰিব। এতিয়া কথা হৈছে কি, বাইদেউৰ লগত মোৰ কণ্টেক্ট আছিল আৰু কণ্টেক্টত আমি আহিলোঁ আৰু তেখেতক মই সহায় কৰিব পাৰিলোঁ, চেনেলটো ঘূৰি আহিল হা, কামখিনি কৰি দিয়াৰ পিছত। আৰু মিষ্টাৰ ৰাজাৰ লগত মই কণ্টেক্টত নাই আচলতে। তেখেতৰ ভিডিঅ'টো পাই মই আপোনালোকক জ্ঞাতাৰ্থেহে জনাবলৈ বিচাৰিছোঁ যে তেওঁৰ ইউটিউব চেনেলটো ৰিমুভ কৰি দিলে কোনে? ইউটিউবে। আৰু তেওঁ কি ভুল কৰিছিল এই কথাটো মই তেখেতৰ কথাৰ পৰাই বা তেখেতৰ চেনেলটো মই চাই থাকোঁ, গতিকে মই গম পাওঁ তেওঁ ভুল কি কৰিছিল। আৰু সেই ভুলটো যাতে আপুনি মই কৰিব নালাগে, গতিকেহে ভিডিঅ'টো বনাইছোঁ। প্ৰথম কথা আহিছোঁ, আপোনালোকক কওঁ, আপোনালোকে কেতিয়াও এই অনলাইন কিছুমান গেম আছে, আপোনাৰ গেমবোৰ এনেকুৱা ধৰণৰ গেম্বলিং হয়, জুৱা খেল হয়। সেই গেমবোৰৰ মানে আপুনি প্ৰমোশ্যন নকৰিব। প্ৰমোশ্যন কৰিলে আপুনি বিপদত পৰিব। আমি বৰ্তমান সময়ত কেইবাটাও এনেকুৱা ধৰণৰ খুব জনপ্ৰিয় ইউটিউব চেনেলত দেখি আছোঁ, এনেকুৱা ধৰণৰ মানে হেৰিখিনি তেওঁলোকে প্ৰমোট কৰি আছে। আৰু সেই প্ৰমোটৰ ষ্টাইলটো কি মই কৈ দিছোঁ, তেতিয়া আপোনালোকে খুব ভালকৈ গম পাব। চাবচোন, যিসকল ভাল ভাল মানে ছাবস্ক্ৰাইবাৰ আছে লাখৰো ওপৰত, তেওঁবিলাকে কৰি আছে কি, কিছুমান ৰেডিমেড ভিডিঅ' দিয়ে গেমিং কোম্পেনীবোৰে, আৰু এটা ভিডিঅ'ত আপোনাৰ 1500 টকা, 1000 টকা, কাৰোবাক 10,000, 15,000ও দি দিব 1 মিনিটৰ এটা ভিডিঅ'ত বা 2 মিনিটৰ এটা ভিডিঅ'ত। সেই ভিডিঅ'টো মাত্ৰ আপুনি আপলোড কৰিব লাগে, আৰু সেইটো এমাহ, 2 মাহ, 3 মাহ এনেকুৱা ধৰণৰ সময়সীমা দিয়ে তেওঁলোকে আপলোড কৰি থাকিবলৈ। ভাবি চাওক, 1000 টকাকেও দিলে 30 দিনত আপুনি 30,000 টকা পালে মাত্ৰ আপলোড কৰি দিয়াৰ বাবে। আৰু তাত কিছুমান লিংক থাকে বা অনলাইন গেমিং কেনেকৈ খেলিব পাৰি, গেমিং মানে গেম্বলিং, জুৱা কেনেকৈ খেলিব পাৰি, কালাৰ প্ৰেডিকশ্যন কেনেকৈ কৰিব পাৰি, এইবোৰৰ ওপৰত আচলতে তেওঁবিলাকে মানে তাত প্ৰমোট কৰে। আৰু এই ভিডিঅ'খিনি বহুত ডেঞ্জাৰ। আৰু অসমৰ বহু ডাঙৰ ডাঙৰ ইউটিউবাৰ মই বৰ্তমান সময়ত দেখি আছোঁ তেনেকুৱা ধৰণৰ গেম্বলিং এপ প্ৰমোশ্যন কৰি আছে। আৰু মই মিষ্টাৰ ৰাজাৰ লগত মোৰ চিনাকি বিশেষ নাই, গতিকে মই কিন্তু চিয়'ৰ তেওঁ চেনেলটো টাৰ্মিনেট হোৱাৰ এটাই মূল কাৰণ, সেইটোৱে হৈছে গেম্বলিং এপ তেওঁ প্ৰমোশ্যন কৰি আছিল। কাৰণ আমি চাই থাকোঁ তেখেতৰ ভিডিঅ'খিনি, গতিকে মই চিয়'ৰ এই বস্তুটোৰ কাৰণে তেখেতৰ চেনেল টাৰ্মিনেট কৰি দিছে। এইটোৰ পৰা সাৱধান হ'ব। আৰু মোৰ ব্যক্তিগত অভিজ্ঞতা আছে এই ক্ষেত্ৰত। মোৰ ক্ষেত্ৰতো হৈছে, মোলৈ ইউটিউবৰ ফালৰ পৰা মেইলো আহিছে এইটো ক্ষেত্ৰত। মই এবাৰ কৰিছিলোঁ এটা 1 লাখ ছাবস্ক্ৰাইবাৰ থকা চেনেলত। মই অলৰেডি সেইটো ভিডিঅ' দিছিলোঁ, দিয়াৰ পিছত মই ডিলিটো কৰিলোঁ। কোম্পানীৰ লগত মোৰ এগ্ৰিমেণ্ট শেষ হ'ল। শেষ হোৱাৰ পিছত মই ডিলিট কৰি দিলোঁ ডিলিট কৰাৰ পিছত আমাৰ হ'ল কি, মোলৈ ডিলিট হোৱাৰ 15-20 দিন পিছত মেইল আহিছে যে আপোনাক আমি এইটো মানে মানা কৰিছোঁ কৰিবৰ কাৰণে, ফাৰ্ষ্ট টাইম ৱাৰ্ণিং দিছোঁ বুলি ইউটিউবে কৈছে। তেতিয়া মই গম পাইছোঁ যে আমি কেৱল
চেনেলৰ পৰা আপোনাৰ ভিডিঅ'টো ডিলিট কৰিলে সকলো শেষ হৈ নাযায়। এতিয়া আহোঁ বাইদেউগৰাকীৰ কথালৈ। এই বাইদেউগৰাকীৰ কি হৈছিলে প্ৰথমতে আপুনি শুনি লওক বাইদেউগৰাকীয়ে কি কৈছে। নমস্কাৰ, মই অনামিকা। আপোনালোকক বিশেষ কথা এটা জনাবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অতিকৈ দুখ লগা খবৰ, মোৰ চেনেলটো মানে 16,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত মোৰ চেনেলটো কমেডিৰ আছিলে। মানে কি কাৰণত বিশেষ এটা মানে সৰু এটা ভুলৰ কাৰণে মোৰ চেনেলটো ইউটিউবে টাৰ্মিনেট কৰি দিছিলে। মই মানে হতাশাত একেবাৰে ভাগি পৰিছিলোঁ। মানে প্ৰায় 2-3 বছৰ দিন ধৰি কষ্ট কৰি থোৱা চেনেলটো হঠাৎ মানে সাধাৰণ এটা মোৰ ভুলৰ বাবে চেনেলটো ইউটিউবে টাৰ্মিনেট কৰি দিছিলে। মই মানে একেবাৰে উপায়হীন হৈ পৰিছিলোঁ। তাৰপিছত মানে মই এজন দাদাৰ কথা গম পালোঁ। তেখেতে মানে যে ইউটিউবৰ বিভিন্ন ধৰণৰ সমস্যা বা চেনেল টাৰ্মিনেট হোৱা, চেনেল ডিলিট হোৱা আদি সমস্যাবিলাক মানে দূৰ কৰে বুলি দাদাজনৰ কথা গম পালোঁ। তাৰপিছত মই লগে লগে দাদাজনক কল কৰিলোঁ আৰু ক'লোঁ, মোৰ সকলো কথা বিৱৰি ক'লোঁ যে 1-2টাকৈ ছাবস্ক্ৰাইবাৰ গোটাই মোৰ মানে 16,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছিলে। আৰু তেনেকুৱা চেনেল এটা গুচি গ'লে দুখ লাগিব দিয়কচোন। তাৰপিছত দাদাজনক কল কৰি মই সকলো কথা বিৱৰি ক'লোঁ আৰু মোৰ মানে মেইলত আহিছিলে এখন এপ্লিকেশ্যন কৰিবৰ কাৰণে। সেইমতে দাদাই কি কৰিলে ময়ো ইমান বিশেষ নাজানো। মই পাছপৰ্টসহ সকলোবিলাক দাদাক চমজাই দিলোঁ যে আপুনি যেনে তেনে কিবা এটা কৰি মোৰ চেনেলটো আনি দিয়ক। আৰু সেইমতে দাদাই ধুনীয়াকৈ মানে ইউটিউবৰ যিখিনি কাম কৰিব লাগে মই সিমান ভালদৰে নাজানো, সেইখিনি সকলোবিলাক কাম কমপ্লিট কৰি মোৰ চেনেলটো আকৌ পুনৰ ঘূৰাই পালোঁ। মানে মৃদুল দাক কৈছোঁ, আপোনাক বহুত বাৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ আপোনাৰ কাৰণে মই আকৌ ইউটিউব চেনেলটো ঘূৰাই পালোঁ আৰু মই এতিয়া পুনৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। মোৰ কথাখিনি সিমানেই আছিলে। মানে কি আপোনালোকৰ যদি এনেকৈ ইউটিউবৰ যিকোনো সমস্যা, চেনেল মনিটাইজ কৰাৰ পৰা আদি কৰি আৰু চেনেল মানে ডিলিট হোৱা যিকোনো কপিৰাইট ক্লেইম, সেইবিলাক সকলো ধৰণৰ সমস্যা মৃদুল দায়ে দূৰ কৰিব পাৰে। আৰু আপোনালোকৰ যদি তেনেকুৱা কিবা প্ৰব্লেম হয় দাদাক মানে যোগাযোগ কৰিব পাৰে। দাদাৰ এটা ইউটিউব চেনেল আছে, আপোনালোকে তাত গৈ পিনে দাদাক কণ্টেক্ট কৰিব পাৰে। বাইদেউগৰাকী এনেকৈ অসুবিধাত পৰিছিলে। মই অকণমানকৈ কথাখিনি কৈ দিছোঁ। কথাখিনি হৈছিল কি, তেখেতে বেলেগৰ ভিডিঅ' আনি নিজৰ ইউটিউব চেনেলত দি আছিল আৰু সেই ইউটিউব চেনেলত দি থাকোঁতে হ'ল কি, বাৰে বাৰে একেটা ভুল কৰি থকাৰ কাৰণে ইউটিউবে তেখেতৰ চেনেলটো টাৰ্মিনেট কৰি দিছিল। অৰ্থাৎ তেখেতৰ চেনেলটো ডিলিট কৰি দিছিল ইউটিউবৰ পৰা। আৰু মোৰ তেনেকুৱা অভিজ্ঞতা আছে। মই 2টাকৈ চেনেল হেৰুৱাইছোঁ তেনেকুৱা কাম কৰি। ঠিক তেওঁৰ দৰে নহয়, অকণমান বেলেগ, কিন্তু মোৰ অভিজ্ঞতা আছে। মই নিজে চেনেল হেৰুৱাইছোঁ, এটা 60,000 ছাবস্ক্ৰাইবাৰ থকা আৰু এটা 15,000 নে কিমান আছিলে এনেকুৱা ধৰণৰ। গতিকে সেই অভিজ্ঞতাটো আছে, টাৰ্মিনেট কেনেকৈ কৰি দিয়ে, বিভিন্ন কাৰণত কৰে, অকল এটা কাৰণত বুলি নহয়। গতিকেহে কৈছোঁ, এই বাইদেউগৰাকীও মানে একেটা ভুল কৰি থকাৰ কাৰণে, বেলেগৰ ভিডিঅ' তেওঁ দি আছিল, আচলতে একেটা ভুল কৰি থকাৰ কাৰণে ৰিপিটেটিভ তেখেতে ভাইলেঞ্চ কৰি থকাৰ কাৰণে এইটো ৰিমুভ কৰি দিছোঁ বুলি ইউটিউবে কৈ দিলে। কৈ দিয়াৰ পিছত আমি বিপদত পৰিলোঁ, কণ্টেক্ট হ'লোঁ আৰু চেষ্টা কৰিলোঁ। 2 দিনৰ পিছত তেখেতৰ চেনেলটো ঘূৰি আহিল। গতিকে ইউটিউবকো থেংকছ দিব লাগিব আৰু বাইদেউকো থেংকছ দিম, কাৰণ সেই কামটো কৰিবলৈ যে মোক এখন সুবিধা দিলে। এই ভিডিঅ'টো এইটোৱে কাৰণে বনালোঁ, এনেধৰণৰ ভুলবোৰ আপোনালোকে কৰি নাথাকিব, নহ'লে আপোনালোকৰ বছৰজোৰা কষ্ট অথলে গুচি যাব। ঠিক আছে দিয়ক, দেৰি নকৰোঁ, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।